নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। এড্ৰি 3.0 একজেক্ট এপ্লাই ডেট আহি গ'ল। চ' কেতিয়াৰ পৰা এপ্লাইসমূহ হ'ব তাৰ ওপৰত বহুত ভাল খবৰ আহিছে। চ' সকলোখিনি কথা মই আপোনালোক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু শ্বেয়াৰ কৰি দিয়ক, তেতিয়া সকলোৱে ডেইলি আপডেটসমূহ পাই থাকিব পাৰিব। আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিব, কিয়নো এডি 3.0 যিটো একজেক্ট এপ্লাই ডেট হয় সেইটো আপোনালোকৰ কাৰণে আহি গৈছে। চ' সকলোখিনি কথা জনাই আছোঁ। আপোনালোকে বহুতে অপেক্ষা কৰি আছিল কেতিয়াৰ পৰা এপ্লাই হ'ব, কেতিয়াৰ পৰা এপ্লাই হ'ব, তেওঁলোকৰ কাৰণে আহি গৈছে। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডি 3.0 ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰিছে তাৰ কাৰণে বহুত ভাল খবৰ হয়, কাৰণ আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো যদি আপোনালোকে বাই কৰিলেও পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধা হ'বকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, লিমিটেড টাইমৰ অফাৰ হয়। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক, যাতে আপোনালোকে অফাৰটো মিছ নহয়। আৰু এই কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব, আৰু এই কোৰ্চটো যদি আপোনালোকে ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এই কোৰ্চটো আপোনালোকে লাভ কৰিব পাৰিব এডি 3.0 বেষ্ট কোৰ্চ 2026 এণ্ড 2027 আপোনালোকে দেখিবলৈ পাইছে। ইয়াত আপোনালোকে লাভ কৰিব পাৰিব 10,000+ কুৱেশ্যন উইথ এনচাৰ, 10,000+ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকে এক্সাম পেপাৰখনত যিখিনি কুৱেশ্যন এনচাৰ যিখিনি টপিকৰ পৰা দেখিব, সেই সকলো সেই টপিকৰ A to Z এনালাইচিছ বা কুৱেশ্যন এনচাৰ আপোনালোকে দেখিবলৈ পাব। তাৰপিছত আপোনালোকে কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি পাব। ছ'চিয়েল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগ ভাগকৈ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে জেনেৰেল নলেজ পাব। জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। চ' সকলোখিনি কমপ্লিট চিলেবাছ কভাৰ কৰা হৈছে। আৰু এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে, আপোনালোকে চিলেকশ্যনসমূহ নিজৰ হাতত থাকিব। আৰু বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। আৰু লগতে এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলেও পঢ়ে, অকল এডিআৰ বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব। ফৰ এক্সাম্পল আছাম পুলিচ, ABUB, SI, DSS হওক, DME হওক, ফৰেষ্ট হওক, এনেকৈ সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। এডিআৰ 3.0 কাৰণে মেইনলি হয় এই যিটো কোৰ্চ হয়। আৰু এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে বহুতে আপোনালোকে যিসকলে বাই কৰিছে তেওঁলোকৰ ৰিভিউবিলাক আপোনালোকে চাব পাৰে। আৰু ইয়াৰ যিটো লিমিটেড টাইমৰ অফাৰ হয়, যিহেতু 50% অফাৰটো, চ' অফাৰটো অতি সোনকালে শেষ হ'ব। আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। আৰু এই কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ব 9181267278, তাত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু সোনকালে গৈ আপোনালোকে বাই কৰি লওক। আৰু ইয়াৰ দ্বাৰা আপোনালোকে এটা বেষ্ট অপৰচুনিটি বা বেষ্ট কেৰিয়াৰ আপোনালোকে গঢ়ি তুলিব পাৰিব। আৰু এডিআৰ 3.0 আৰু যিটো পঢ়াৰ ক্ষেত্ৰত আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। চ' এতিয়ালৈ মেইন ভিডিঅ'লৈ মই আপোনালোক জনাইছিলোঁ এডিআৰ 3.0 আপোনালোকৰ কাৰণে একজেক্ট এপ্লাই ডেট আহি গৈছে। আপোনালোকে দেখিব পাৰিছে এক্সপেক্টেড ডিটেইলছ একজেক্ট এপ্লাই ডেট আপোনালোকে স্ক্ৰীনত আপোনালোকে দেখিব পাৰিছে। চ' মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ। পোনপ্ৰথমে আপোনালোকক এটা বহুত ভাল খবৰ আপোনালোকৰ কাৰণে একজেক্ট এপ্লাই ডেট আহি গৈছে। চ' জনাই দিব বিচাৰিছোঁ, দেখুৱাইছে এডিআৰ 3.0 ৰিক্ৰুইটমেণ্ট 2026, অৰ্গেনাইজেশ্যন দেখুৱাই পাইছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কমিশ্যন, এডিআৰ পৰা আহিছে। পোষ্ট দেখুৱাই পাইছে গ্ৰেড 3 গ্ৰেড 4, এক্সপেক্টেড এপ্লিকেশ্যন ষ্টাৰ্ট ডেট আপোনালোকে দেখুৱাই পাইছে জুন জুলাই 2026। আপোনালোকে এতিয়া নিশ্চয় গম পায় মে' মাহত চৰকাৰ গঠন হ'ব, আৰু মে' মাহৰ শেষৰ সপ্তাহ ফালৰ পৰা আপোনালোকে এডভাৰটাইজমেণ্ট অহাৰ ষ্টাৰ্ট কৰিব, নাইবা আপোনালোকে জুন মাহত আপোনালোকে দেখিবলৈ পাব। আপোনালোকে ধৰি লওক এই মাহত নহ'লে জুন মাহত, এই দুমাহৰ ভিতৰত আপোনালোকে এডভাৰটাইজমেণ্টসমূহ দেখিবলৈ পাব এডিআৰ 3.0 ক্ষেত্ৰত। চ' সময় আপোনালোকৰ কাৰণে একেবাৰে সমাগত হয়। চ' সোনকালে আবেদনসমূহ কৰা ষ্টাৰ্ট মানে আপোনালোকে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক। যদি ভাবিছে যে মই আপোনালোকে এতিয়াও এমাহ সময় আছে, সেই এমাহলৈকে আপোনালোকে ভাবি আছে যদি আপোনালোকে এমাহ সময় আছে, এমাহৰ পিছত আপোনালোকে নটিফিকেশ্যন আহিব, আমি তেতিয়া কিন্তু আপোনালোকে বহুত ভুল ভাবি আছে, কিয়নো চৰকাৰ যিহেতু আপোনালোকে হ'লেই, চ' এতিয়া আপোনালোকৰ সময় একেবাৰে সমাগত, কিয়নো ভেকেঞ্চিটো অহাটো ফাইনেল। আপোনালোকে নিশ্চয় গম পায় CM ছাৰ যিবিলাক পায়, আপোনালোকে নিশ্চয় শুনিছে 2 লাখ চাকৰি আহিব, লগতে এডিৰ ভেকেঞ্চি আহিব, চবলৈ কথা ক'লে। কিন্তু আপোনালোকে যে ভাবি আছে যে নটিফিকেশ্যন আহিব তাৰপিছত তেনেকৈ পঢ়িলে আপোনালোকে চিলেকশ্যন কেতিয়াও লাভ কৰিব নোৱাৰিব, কাৰণ আপোনালোকে বহুত আগৰ পৰাই প্ৰিপেৰেশ্যন কৰি আছে। যেতিয়া আপোনালোকে ভাবিছে যে মই আপোনালোকে এমাহত পঢ়ি বা দুমাহত পঢ়ি চিলেকশ্যন লাভ কৰিম, সেইটো কিন্তু বহুত ভুল ভাবে। তেনেকৈ পঢ়িলে কেতিয়াও এডিৰ চিলেবাছখন কমপ্লিট কৰিব নোৱাৰে। আৰু এডিৰ ক্ষেত্ৰত এটা বহুত ভাল কথা হয়, যদি আপোনালোকে 8 পাছ কৰিছে, 10 পাছ কৰিছে, 12 পাছ কৰিছে, গ্ৰেজুৱেট পাছ কৰিছে, সকলো আবেদনসমূহ কৰিব পাৰে। 8 পাছৰ পৰা আবেদনসমূহ কৰিব পাৰে।
তাৰ ক্ষেত্ৰত আপোনালোকে যদি ভাবিছে যে আগলৈ পঢ়িম কিন্তু এইটো বহুত ভুল ভাবিছে, এতিয়াৰ পৰা পঢ়ক। আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰিছে সেইটো বাই কৰিলে পঢ়ক, কাৰণ সেই কোৰ্চটোত আপোনালোকে পঢ়িলে আপোনালোকে নিশ্চয় চিলেকশ্যন লাভ কৰিব পাৰিব আৰু কোনো বেলেগ বুক কোৰ্চ কৰা বাই কৰাৰ প্ৰয়োজন নাথাকে। চ' সময়ো সমাগত, সোনকালে পঢ়া শুনাসমূহ আৰম্ভ কৰক। আৰু এডিৰ ৰিভিউৰ ক্ষেত্ৰত মই আপোনালোক জনাইছোঁৱেই। চ' ভেকেঞ্চিসমূহ মে' জুন বা জুন মাহ জুলাই মাহ বুলি আপোনালোকে ধৰিলে, একেবাৰে বেছি দেৰি হ'লে জুলাই মাহ পাবগৈ, নহ'লে আপোনালোকে মে' জুনত আপোনালোকে এডভাৰটাইজমেণ্টসমূহ দেখিবলৈ পাব। চ' সময় সমাগত, সময়ৰ ক্ষেত্ৰত আপোনালোকে ৱেইট নকৰি এতিয়া আপোনালোকে সময়ৰ লগত আগবঢ়াই লৈ যাওক। তাৰ কাৰণে আমাৰ যিটো টিমৰ পৰা কোৰ্চ ওলোৱা হৈছে সেই কোৰ্চটো বাই কৰিলে পঢ়ক। আৰু এইটো পঢ়িলে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। আৰু এই কোৰ্চটোতে আপোনালোকে পঢ়িলে চ' চাফিচিয়েণ্ট হ'ব আপোনালোকৰ কাৰণে। ইয়াত সকলোখিনি কভাৰ কৰি থোৱা আছে। আৰু বাই কেনেকৈ কৰিব, বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল। হোৱাটছআপ নাম্বাৰটো মই আপোনালোক জনাই দিছোঁ 9181267278। তেওঁলোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে বাই কৰি ল'ব পাৰিব। আজি ভিডিঅ' যদি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।